Good evening student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত এটা ইম্পৰ্টেন্ট নোটিফিকেশন ওপৰত ডিসকাস কৰিম যি সকলৰ HSLC ফাইনাল ফেল হৈছে এই সকলৰ ষ্টুডেন্টৰ কাৰণে এটা নোটিফিকেশন আহিছে আৰু এটা লগতে চান্স গোল্ডেন চান্সও আহিছে বুলি ক'ব লাগিব যি সকলে এতিয়া কম্পাৰ্টমেন্টাল এক্সাম এপিয়াৰ কৰিব এই ভিডিওত এটা ডিটেইলস মই পয়েন্ট ওয়াইজ তোমালোকক বুজাই দিম নাম্বার 1 পয়েন্টত লিখা আছে যে বোর্ডে এতিয়া তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সাম কন্ডাক্ট কৰিব আৰু 2 নম্বৰ কথা হৈছে কোন কোন ষ্টুডেন্টে এই কম্পাৰ্টমেন্টাল এক্সাম দিব পাৰিব কলে যি সকলে তিনিটা সাবজেক্টত ফেল কৰিছে আৰু ইহঁতৰ মিনিমাম 170 মাৰ্কস এগ্ৰিগেটত টোটাল হৈছে আৰু যদি কোনোবা 170 পৰা কম মাৰ্কস আছে তেন এই সকল ষ্টুডেন্টে এই কম্পাৰ্টমেন্টাল এক্সামত এপিয়াৰ কৰিব নোৱাৰিব আৰু যি সকলে চাৰিটা সাবজেক্টত ফেল কৰিছে এই সকল ষ্টুডেন্টও কম্পাৰ্টমেন্টাল এক্সামত এপিয়াৰ কৰিবলৈ নাপাব আৰু 3 নম্বৰ কথাটো হল এটা গোল্ডেন আৰু সিঙ্গেল চান্স দিয়া হ'ব কম্পাৰ্টমেন্টাল এক্সাম দ্বাৰা আৰু যি এক্সামত এপিয়াৰ কৰিব এই এক্সামত কিন্তু 30% পোৱা অথবা টোটাল সব সাবজেক্ট প্লাস কৰিলে 180 মার্কস টু স্কোর কৰিব লাগিব তেতিয়া এই ষ্টুডেন্টে এক্সাম টু কোৱালিফাই হৈ যাব আৰু যি সকলে এই কম্পাৰ্টমেন্টাল এক্সাম টু পাস কৰিব এই সকলো কাৰণে আকো হাই সেকেন্ডাৰীত এডমিশন এই বছৰতে দিয়া ব্যৱস্থা কৰা হ'ব বুলি ইয়াত উল্লেখ কৰা আছে আৰু নেক্সটত লিখা আছে এপ্লিকেশন ডেট টু কেতিয়া আৰম্ভ হ'ব তো এক্স্যাক্টলি আফটাৰ 3 ডে বুলি কৈ আছে তেন্তে আমি যদি চাও তেন্তে 23 এপ্ৰিল 2024 পৰা ইয়াৰ এপ্লিকেশন টু আৰম্ভ হ'ব আৰু এক্সাম ফিজ টু 650 रुपीस এভৰি ষ্টুডেন্টে পেড কৰিব লাগিব যেহতে আকো এটো পেপাৰ প্ৰিন্ট হ'ব আৰু কম্পাৰ্টমেন্টাল এক্সামৰ বিষয় ইয়াত কোৱা হৈছে যে যদি কোনোবা সেন্টাৰত 50 পৰা কম হয় তেন্তে হলে এটো লগ লগাই কিনে একে লগত কৰা হ'ব আৰু সকলো ষ্টুডেন্টে থিওৰি পেপাৰে দিয়া হ'ব কোনো প্ৰ্যাকটিকেলৰ কম্পাৰ্টমেন্টাল নহয় যি সকলৰ এতিয়া থিওৰি পেপাৰে এক্সাম হ'ব এখিনি আছে